জনোৱা হৈছে দেই আমি ইয়াতে ডিচি ছাৰে দিয়া এটা অৰ্ডাৰত আমি আজি এভিকশ্যন এটা কৰিব আহিছোঁ ইয়াতে আপোনালোক যোনে ভিৰ ভাৰ কৰিছে সকলোকে অনুৰোধ জনাইছোঁ ইয়াতে ভিৰটো খালী কৰিব আৰু ঘৰৰ ভিতৰত যদি কিবা বস্তু আছে আপোনালোকক আধা ঘণ্টা সময় দিছোঁ বস্তু উলিয়াই লওক আপোনালোকে আমি এটা গভৰ্ণমেণ্টৰ অৰ্ডাৰ যিটো বস্তু লিখিতভাৱে দিছিলে নিজৰ সেই বস্তুটো এনেধৰণৰ কৰাটো কি আমি অপৰাধ কৰি থৈছোঁ নে কিবা মোৰ মানুহজনে ইমান সদায় মানুহজনে নাই দিয়া নটিচ দিয়া নাই কোনোভাৱে নটিচ নাই আমি নিজে গুচি গ'লো হয় নটিচ পোৱা আমি গুচি গ'লো মোৰ ছোৱালীজনী মানুহ খাজানা নাই মোৰ খাজানা আছে পল্লৱদা আছে তেওঁ কৈছে এইটো যদি ভুৱা মই ইয়াৰ পৰা জেল খাম এইটো আপত্তি দিম এইটো ভুৱা বুলি কৈছে একদম ডাইৰেক্ট ইলিগেশ্যন লগাইছে মোক এখন নটিচ নাই যদি মোক অন্ততঃ এখন নটিচ দিয়ে 7 দিনৰ মই তেতিয়া নিজে এৰি দিম এনেকৈ ডাইৰেক্ট আহি পেলাই ভাঙি দিব তেনেকৈতো পাৰিব জানো মই বিচাৰিছোঁ মোক এসপ্তাহ টাইম এটা দিয়ক এসপ্তাহ আৰু এটা কথা নহয় তিনিখন নটিচ দিয়াৰ কথা কৈছে কিন্তু তেওঁলোকে মোক এটা নটিচ দিয়া নাই যেতিয়া নটিচ দিলে তাৰপিছত মই এপ্লাই কৰিলোঁ এপ্লাই কৰাৰ পিছত মোক দেখোন লিজতে দি দিলে তেওঁলোকে কৈছে তিনিখন নটিচ নাই দিয়া পৱন বৰদলৈৰ দিনত 2018 চনত দিছে লিজত দিছে মই পইচাও দি আছোঁ এতিয়া মোক এইটো চাওক এইটো 10 বছৰৰ কাৰণে দিছে মই এতিয়া 18 চনৰ পৰা 28 চনতহে হ'ব মোৰ 10 বছৰটো মোৰতো লিজ এগ্ৰিমেণ্টটো কেঞ্চেলো কৰিব লাগিব তেওঁলোকে এতিয়া বৰ্ডত পৌৰসভাত মিটিং হৈ আছে তেওঁলোকক মই সুধিলোঁ মিটিংটো কি বোলে নহয় অকল তোমাৰ নহয় বৰ্ডৰ মিটিঙত আপোনালোকে সুধিব পাৰে যিমান এনেকৈ মাতি আছে আমি চবকে নটিচ দিম লিজ কেঞ্চেল কৰিম মই ভাল পাইছিলোঁ মই বোলো ঠিক আছে চবেই যদি কৈছে মোৰ সহযোগ কৰিম আৰু মই আগতো কৈছোঁ টিভিত মই সহযোগ কৰিম বুলিয়ে কৈছোঁ আপুনি প্ৰকৃতাৰ্থত দখল কৰি আছে নে আপুনি লিগেলি আছে মই লিগেলি আছোঁ মই চব দখল কৰি থকাইলে মোৰ ওচৰত একো কাগজ নাথাকিলে হয় কিন্তু মই লিগেলি আছোঁ মই পইচা দি আছোঁ সম্পূৰ্ণ পইচা দি আছোঁ গতিকে মই কেনেকৈ ইলিগেল মই ইয়েৰলি দিওঁ মই এতিয়া চাব লাগিব মই 20 কিমান থাউজেণ্ড দিওঁ এইটো ক'ত মিউনিচিপালিটি বৰ্ডত দিয়া হয় তেওঁলোকে তাৰপিছত এতিয়া পইচাটো কিমান বছৰ 10 বছৰ এতিয়া তেওঁলোকে পইচাটো লোৱা নাই কেলৈ কেছ চলি থাকিলে বোলে পইচা ল'ব নোৱাৰে মোক তেনেকৈ ক'লে 3খন কেছ হয় এতিয়ালৈকে 2খন মই জিকিলোঁ এখন 3 নম্বৰ কেছ আকৌ দিলে 2024ত আৰু মোলৈ এইটো চাওক মোলৈ নটিচ আহিব মই 5 নম্বৰ হেৰি হয় মোলৈ নটিচ এতিয়ালৈকে অহাই নাই ছাৰ্ভ কৰিলে ইয়াত অহা নাই আহিলে মই এডভকেট ধৰিব লাগিব গতিকে মোক এতিয়া চব পৌৰসভাত মিটিং হৈ আছে জেনেৰেল মিটিং হৈছে আপোনাক খবৰ লওক পৌৰসভা জেনেৰেল মিটিঙত এইটোৱে সিদ্ধান্ত হৈছে যে যিমান মাটি এনেকৈ আছে চবকে আমি নটিচ দিম তো মই ঠিকে পাইছিলোঁ জিলা প্ৰশাসনে কৈছে যে 3খনকৈ নটিচ একো মোক দিয়ক দেখাওক তেওঁলোকে তেওঁলোকে যেতিয়া নটিচ দিছিলে মোক বহুত আগতে এবাৰ ভাঙিবলৈ তাৰপিছত মই যেতিয়া এপ্লাই কৰিলোঁ তেওঁলোকে নিজে মোক লিজত দিছে আগতে এবাৰ নটিচ দিছিলে কিন্তু মোক এইটো চাওকচোন লিজত দিছে ন তাৰপিছত নটিচ এতিয়ালৈকে কেইখন দিছে নাই দিয়া এখনে দিছিলে তাকো কিমান চনত সেইটো আপোনাৰ ধৰক 17 নে 18 দিছিলে তাৰপিছত লগে লগে মই এপ্লাই কৰিলোঁ মণ্ডল অফিচে দি দিলে ৰিপৰ্ট দিলে যে এনেকুৱা মাটি ইয়াত 125 ঘৰৰ ওপৰত আছে গতিকে তেওঁ এজন 14 লোচাৰহে বসবাস কৰি আছে মণ্ডলৰ ৰিপৰ্ট আছে আপোনাৰ মাটিটো 14 লোচাৰ কোনটো চক্ৰ আছিল মণ্ডলৰ পূব পশ্চিম কোনটো চক্ৰ মোৰ পশ্চিম চক্ৰ ন আৰু তেতিয়া তেওঁ চাৰ্কল অফিচাৰ কি ক'লে এই পল্লৱ দে আছিলে মণ্ডল তেওঁ আহিছে তেওঁ কি ক'লে ক'লে যে এইটো ইয়াত 125 ঘৰমান মানুহ আছে তাৰ ভিতৰত আজাদো আছে আৰু যিহেতু তেওঁ লিজত লৈ আছে আৰু তেওঁৰ ওচৰত সম্পূৰ্ণ নথিপত্ৰ আছে তেনেকৈ চাৰ্কল অফিচাৰ মিউনিচিপালিটিকো দিলে লিখিত দিছে সেইখন মিউনিচিপালিটি বৰ্ডতে আছে আৰু মিউনিচিপালিটি 2018 ডাইৰেক্ট আৰে মোক কমচে কম সময়টো দিয়ক সময় দিয়া নাই কোনো সময় নাই ল'ৰা ছোৱালী আছে মোৰ বস্তু বানি আছে পঢ়া লিখা ছোৱালী ন মই ফুল সহযোগ কৰিম খালি মোক আপোনালোকৰ বাইদেউতো কৈছোঁ যে মই ফুল সহযোগ কৰিম
মই নিজে এৰি দিম। আপোনাৰ কিমান মাটি আছে? মোৰ 14 লিটাৰ মাটি আছে, মাত্ৰ 6 বিঘাত 14 লিটাৰ মাটি আছে আৰু 125 ঘৰ মানুহ আছে টোটেল। এতিয়ামতে নটিচ পোৱা নাই। একো নটিচ নাই পোৱা। আপোনাৰ চৰকাৰী মাটি কিমান আছে? আপুনি মোৰ 14 লিটাৰ, সেই 14 লিটাৰটোৱে কমপ্লিট এইটো চৰকাৰী মাটিয়ে হয়। সেইটো আপোনাক চৰকাৰী নীতি নিয়ম মতে নীতি নিয়মতে আপোনালোকে চাওক না, 2018 চনত মোক লিজত দিছে আৰু ইয়াত 19টা ৱাৰ্ড কমিটিৰ চহী আছে। কিমানকে দিয়ে আপুনি মই পৌৰসভাত? 20 কিমান থাউজেণ্ড দিওঁ, তাক এইবাৰ 2 বছৰ লোৱা নাই কেলে মোৰ কেছ চলি থাকিলে বোলে পইচাটো ল'ব নোৱাৰে। সেইটো কোনে কৈছে? কোনখন পৌৰসভাই কৈছে? এইখন পৌৰসভাই কৈছে, মোৰ এপ্লিকেশ্যন আছে। আপোনাৰ এইখন কেছ পৌৰসভাই। ক'ত কেছ মোক বেলেগে দি থৈছে কেছ, মাটিটোৰ ওপৰত ৰজত বৰঠাকুৰ আৰু কোনোবা ৰাণু বেগমে দি থৈছে মোৰ ওপৰত। এইটো কেছ নম্বৰ। তাৰমানে এই প্ৰতিবাদটো হোৱাৰ পিছতে আপোনাক উচ্ছেদ কৰিছে, ডাইৰেক্ট উচ্ছেদ কৰিছে। এতিয়া সময় নাই দিয়া। সময় নাই দিয়া। সময় নাই দিয়া।